25 পাই যাব 25,000 পাই যাব 25,000 পাই যাব 25,000 20,000 এনেকা দামত টমটম লৈ যাব সেকেন্ড হ্যান্ড বাইক আপোনালোকে মোৰ ভিডিঅ'ত আপোনালোকে দেখিছে সেকেন্ড হ্যান্ড মালবাহী গাড়ী বা সেকেন্ড হ্যান্ড 4 চকীয়া ব্যক্তিগত প্ৰাইভেট 4 চকীয়া আপোনালোকে দেখিছে কিন্তু এতিয়া ৰাজ্যত বিভিন্ন ঠাইত এতিয়া সেকেন্ড হ্যান্ড টমটমৰ ব্যৱসায়ও আৰম্ভ হৈছে ডিলাৰো মুকলি হৈ আছে যিসকলে নতুন কিনিব নোৱাৰে তেওঁলোকে কিন্তু সেকেন্ড হ্যান্ড টমটম কিনিও নিজৰ পৰিয়ালক পোহপাল দিব পাৰিব একদম ধুনীয়াকে কাৰণ নতুন টমটম যদি 1,40,000 1.5 লাখ 1,70,000 1,80,000 এনেকুৱা দাম লাগে ই ৰিক্সাৰ কথা কৈ আছো মই সেকেন্ড হ্যান্ড কিন্তু আপোনালোকে 30 40 50 60,000 টকা হলে আপোনালোকে ল'ব পাৰিব যেটো ডাউন পেমেন্ট আপোনালোকে নতুন কিনিবলৈ গৈ ডিলাৰত দিব সেইটো আপোনালোকে ইয়াত ডাইৰেক্ট গাড়ীটোৱে পাই যাব সেইটো টকা নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাইছে খবৰ ইত্যাদি যাতে একাংশৰ উপকাৰ হয় নিজৰ পৰিয়ালক পোহপাল দিয়াত সহজ হয় কম টকাত যাতে তেওঁলোকে ই ৰিক্সা এখন কিনি পেলাই নিজৰ পৰিয়ালক পোহপাল দিব পাৰে তাৰ কাৰণে আজিৰ এই উপস্থাপন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক এনে ধৰণৰ টমটম যদি আপোনালোকে একদম কম দামত 20 30 40 50 60 70 80,000 ল'ব বিচাৰে পাৰিব নতুন কিন্তু 1,40,000 1.5 লাখ 2 লাখ এনেকা দাম লৈকে আছে 2 লাখ টকাৰ ওপৰলৈকেও ই ৰিক্সা আছে মাহিন্দ্ৰাৰ যেটো ই ৰিক্সা প্ৰায় 2 লাখ টকাৰ ওপৰতে হয় গতিকে ভিডিঅ'টো শেষলৈকে চাওক কিমান কম দামত পাব কোড আছো মই আজিজুৰ ৰহমান হেয়া জনাই আছো সম্পূৰ্ণ এগৰাকী স্বত্বাধিকাৰী আছে আপোনাৰ শুভ নাম জনাব নমস্কাৰ দাদা নমস্কাৰ কি নাম আপোনাৰ মোৰ নাম শাহজাহান আলী আচ্ছা মই কোড আহিছো কোড ভিডিঅ' বনাই আছো আপুনি এতিয়া আহিছে আমাৰ এই ডেকাজুলি ডাঙ্গাবস্তি কয় এয়াৰ টমটম বাজাৰ নেকি এইটো টমটম বাজাৰ হয় আচ্ছা গাড়ীৰ বাজাৰ বহুত দেখিছে এতিয়া চাওক আপোনালোকে টমটম বাজাৰ ই ৰিক্সাৰ বাজাৰ চাওক আপুনি বহুতে পিলপিলি বুলি কয় মানে ঠাই ভেদে ইয়াৰ নাম বেলেগ হৈ যায় কোনো ই ৰিক্সা বুলিও ক'ব কোনোবাই টটো বুলিও ক'ব জাগা ভেদে নাম বেলেগ গতিকে চিন্তা নামে মই আপোনালোকৰ সন্মুখত কৈ দিলো কিমান কম দামত দিব পাৰিব এইটো ধৰক আমাৰ ইয়াত এটা 13 মটৰ আছে এইটো 23 মডেল হয় এইটো 7 মাহকে ব্যাটারি ওয়ারেন্টি পাই যাব কাগজ পত্র জি লাগে সব পাই যাব আচ্ছা 7 মাহৰ ব্যাটারি ওয়ারেন্টি দি দিব 7 মাহৰ ব্যাটারি ওয়ারেন্টি দি দিম আচ্ছা প্ৰাইসটো এইটো আপোনাৰ আহিব 75 আচ্ছা আপোনাৰ নিউজ চাই পেলাই দি যে আহে এইটো চেনেলৰ জৰিয়তে দি যে আহে আমি 5,000 টকা আৰু ডিসকাউন্ট কৰি দিম 70,000 দি দিম আচ্ছা এয়া ঢেকিয়াজুলি ডাঙ্গাবস্তি সেন্টার না এইটো ঢেকিয়াজুলি ডাঙ্গাবস্তি সেন্টার ইছমন মন্দিৰৰ অপোজিট সাইডত আছে আচ্ছা আচ্ছা আমি একদম সেইটো লাষ্টৰ পৰা আৰম্ভ কৰি আহো নেকি না এইফালৰ পৰা আৰম্ভ কৰি একদম ইয়াৰ পৰা আৰম্ভ কৰো ঢেকিয়াজুলি ডাঙ্গাবস্তি সেন্টাৰত আছো টমটমৰ বহুত ষ্টক আছে এইটো এইটো আছে এইটো কিমান মডেল এইটো বহুত পুৰণা এইটো আপোনাৰ 2.5 বছৰৰ গাড়ী হয় হ্যাঁ এইটো আপোনাৰ 3 মাহকে ওয়ারেন্টি পাই যাব আপোনাৰ 35 তে দি দিম 25,000 টমটম লৈ যাক 35 ঠিক আছে আৰু কম দামতো আছে না আৰু কম দামত আছে আচ্ছা আপোনাৰ আমাৰ এটা যদি আহে মোটামুটি 25 তে পাই যাব 25,000 তো পাই যাব 25,000 তো পাই যাব 25,000 20,000 এনেকা দামত টমটম লৈ যাক ঠিক আছে এয়া ডিসকাউন্ট আছে তো ডিসকাউন্ট আছে আপোনাৰ এইটো চেনেলৰ জৰিয়তে যদি আহি পেলাই মোক কয় তেতিয়া আৰু 5,000 টকা ডিসকাউন্টত দি দিম যে কোনো গাড়ী যে কোনো টমটম ঠিক আছে এয়া কিমান চনৰ এইটো আপোনাৰ 23 মডেল হয় হ্যাঁ এখনো আপোনাৰ 55 তে লৈ যাব পাৰিব 55,000 ঠিক আছে মানে মডেল অনুযায়ী দাম নেকি আচ্ছা কৈ দিয়কচোন এইখনো আপোনাৰ 4 মাহকে ব্যাটারি ওয়ারেন্টি পাব এইটো আপোনাৰ 35 তে লৈ যাব পাৰিব আচ্ছা মই ক্যামেৰাটো ঘুৰাই আপোনালোকক পিছফালৰ দৃশ্য দেখাও ভিডিঅ' বনালে কি হয় আৰু এখন আছে 25 তে লৈ যাব পাৰিব 3 মাহকে ওয়ারেন্টি পাব 3 মাহ ব্যাটারি ওয়ারেন্টি পাব মোটর ওয়ারেন্টি সব পাই যাব মোটর ওয়ারেন্টিও দিব মোটর ওয়ারেন্টি পাই যাব আচ্ছা এয়া নতুন গাড়ী নেকি এইটো আপোনাৰ 23 মডেল হয় এইটো আপোনাৰ 65 তে পাই যাব আচ্ছা কাগজ পত্ৰ সব পাই যাব আচ্ছা ইন্স্যুরেন্স আরসি জি লাগে সব পাই যাব আচ্ছা নেক্সট এইটো আপোনাৰ 75 ত পাই যাব এইটো চেনেলৰ জৰিয়তে আহিলে আমি 70 দি দিম 70 দি দিব 7 মাহকে ওয়ারেন্টি পাব আচ্ছা এয়া এইটো আপোনাৰ 65 তে পাই যাব আচ্ছা কাগজ পত্ৰ সব পাই যাব আরসি জি লাগে সব পাই যাব ঠিক আছে এয়া এইটো আপোনাৰ 60,000 দি দিম 60,000 নতুন কিমান পৰে নতুন তো এখন আপোনাৰ গাড়ী কেছত ল'ব গলে মোটামুটি ধৰক 175 পৰি যাব কাগজ পত্ৰ লৈ 75,000 আমাৰ এতে আহিলে অনলি 60,000 দি দিম 60,000 1,75,000 নহয় 60,000 লৈ যাও ঠিক আছে এয়া এইটো আপোনাৰ 55 তে দি দিম
4 মাহকে ব্যাটারি ওয়ারেন্টি পাই যাব। আচ্ছা ঠিক আছে। নেক্সট নেক্সটটো এইটো আপোনাৰ 5 মাহৰ গাড়ী হয়, কাগজপত্ৰ সব ওকে আছে, ইন্স্যুরেন্স রেজিস্ট্রেশন সব করা আছে। এইটো যদি আমাৰ এটা আপোনাৰ এইটো চেনেলৰ জৰিয়তে ল'ব আহে মোটামুটি ধৰক 95 দি দিম। আচ্ছা 95,000 টাকা দি দিব। আৰু ইয়াতে আছে এটা মালটানা গাড়ী হয়, এইটো 23 মডেল হয়। এইটো যদি আপোনাৰ কোনবা বিচাৰি আছে 65 দি দিম। মালটানা গাড়ীও আছে নেকি? মালটানা গাড়ী হয়, একদম ধুনীয়া গাড়ী হয়। মালটানা কিমান টন ক্যাপাসিটি? 1 টন। 1 টনৰ ক্যাপাসিটি আছে। 1 টন ক্যাপাসিটি আছে। ওয়াও। মোটর সটর সব ওয়ারেন্টি পাই যাব। আচ্ছা আচৰিত। ঠিক আছে নেক্সট এয়া এইটো আপোনাৰ 50 পাই যাব, অনলি 50। 4 মাহকে ওয়ারেন্টি পাবো। আচ্ছা নতুন তো 1,75,000 1,80,000 এনেকা পড়ে না? নতুন 1,80,75,000 এনেকা পড়ে। মোভিস্টন কিমান মডেল? এইটো আপোনাৰ 23 মডেল হয়। 23 মডেল। প্রাইস এইটো 65। 65,000। এইটো আপোনাৰ 75। এইটো মডেল? এইটো 23 লাস্টের মডেল হয়। আচ্ছা এয়া এইটো আপোনাৰ 55 55। মানে গাড়ী বিলাক টিপটপ কৰি দিব তো? পুরা টিপটপ কৰি দিম। গাড়ীত যদি আপোনাৰ কিবা কাৰণত প্ৰবলেম হৈছে আমি নিজেই মেকানিক হয়, যি কোনো প্ৰবলেম হৈছে আমাৰ ইয়াতে বিনা ফ্ৰীতে বনাই দিম। পইচা দিছে না। টমটম বনাইছিল? আমি নিজেই টমটম বনাইছিল। যাৰ কাৰণে আজি ডিলাৰলৈ পৰিৱৰ্তন। এয়া কিমান মডেল? এইটো আপোনাৰ 2022 মডেল হয়। এইটো আপোনাৰ 35 তে লৈ যাব পাৰিব। আচ্ছা এয়া এইখনো আপোনাৰ মোটামুটি 22 লাস্টের মডেল হয়। এখন 65 তে লৈ যাব পাৰিব। 65 লৈ যাব পাৰিব। 7 মাহকে ব্যাটারি ওয়ারেন্টি পাই যাব। আচ্ছা গতিকে ডিসপ্লেত মই নাম্বাৰ দি দিছোঁ, আপোনালোকে এইসমূহ টমটমৰ পৰা যদি টমটম নি পেলাই শোণিতপুৰ জিলাৰ যিসকলে আশে পাশে চাই আছে তেওঁলোকে বা অন্য জিলাৰ পৰা যদি আপুনি নিম বুলি ভাবি আছে নিব পাৰিব আপোনালোকে। গতিকে ডিসপ্লে দিয়া নাম্বাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। বেলেগ বেলেগ জিলাৰ পৰা আহিলেওতো নিব পাৰিব। নিব পাৰিব, যিকোনো জিলাৰ পৰা আহিলে। কিন্তু আপোনালোকে কেছত নিব লাগিব। সেকেন্ড হেণ্ড টমটম ফাইনান্স নহয়। ফাইনান্স নহয়। আপোনালোকক কৈ দিলোঁ, বহুতে পিছত ফোন মাৰি সুধিব যে ফাইনান্স হয় নে নহয়। মই ডাইৰেক্ট কৈ দিছোঁ যে চাওক আপোনালোকে ই ৰিক্সা যদি লয় নতুনেই ফাইনান্স হয়, সেকেন্ড হেণ্ডত ফাইনান্সৰ ফেচিলিটি এতিয়ালৈকে দিয়া নাই, কোনো পলিচিয়ে এতিয়ালৈকে কৰা নাই। মানে যিসকল মানে বাজাজ হওক বা যিকোনো ফাইনান্সৰ বেংক হওক, কোনো বেংকে কিন্তু এই সুবিধাটো এতিয়ালৈকে দিয়া নাই যে সেকেন্ড হেণ্ড টমটমত ফাইনান্স এতিয়ালৈকে দিয়া নাই। গতিকে আপোনালোকে ফাইনান্স নাপাব, কেছত নিব লাগিব। যিটো টকা আপোনালোকে ডাউন পে'মেণ্ট দিব নতুন কিনিবলৈ গৈ, সেই টকাৰে আপোনালোকে টমটম সেকেন্ড হেণ্ড কিনি ঘৰত লৈ যাব পাৰিব। যদি আপুনি নিব বিচাৰে তেতিয়াহ'লে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰক। আকৌ কৈছোঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ডাঙ্গাবস্তি চেণ্টাৰৰ একদম মন্দিৰৰ যিটো আছে, ডাঙ্গাবস্তি চেণ্টাৰৰ যিটো মন্দিৰ, এই মন্দিৰৰ একদম কাষতে এই ডিলাৰ আছে।